মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ আগত গোৱালপাৰা জিলাই অনুষ্ঠিত কৰা প্ৰি টেষ্ট এক্সামিনেশ্যন 2024 ক্লাছ 12 ছাবজেক্ট স্বদেশ অধ্যয়নৰ কোশ্চিন পেপাৰখনৰ এটি ভিডিঅ'লৈ উপস্থিত হৈছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ আগত স্বদেশ অধ্যয়নৰ জিঅ'গ্ৰাফি ভাগৰ সম্পূৰ্ণ কোশ্চিন সলিউশ্যন কৰি দিম। মুঠ প্ৰায় 60 নম্বৰৰ সলিউশ্যন এই ভিডিঅ'ত তোমালোকে পাবা। আশা কৰি ভিডিঅ'টো দীঘল হ'লেও তোমালোকক সহায় কৰিব। এইখিনিতে মই তোমালোকক জনাব পাই সুখী হৈছোঁ যে তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামে তোমালোকৰ বাবে এটি হোৱাটছএপ গ্ৰুপ মুকলি কৰিছে। যদি কোনোবা মৰমৰ ছাত্ৰ ছাত্ৰীয়ে সেই গ্ৰুপৰ লিংক পোৱা নাই, তেতিয়াহ'লে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া লিংকত গৈ তোমালোকে সেই হোৱাটছএপ গ্ৰুপত জইন হৈ ল'বা। তোমালোকৰ তাতে বহুতো ডিছকাশ্যন কৰিব পাৰিবা। কাৰোবাৰ যদি কোশ্চিন পেপাৰ আছে, তাতে তোমালোকে মোক কোশ্চিন পেপাৰখিনি সলিউশ্যন কৰি দিব বা মোক পঠাই দিলে মই সলিউশ্যন কৰি দিম। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই স্বদেশ অধ্যয়নৰ জিঅ'গ্ৰাফি ভাগৰ সম্পূৰ্ণ কোশ্চিনৰ সমাধানলৈ যাওঁ। 1 নম্বৰ, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ বাছি উলিওৱা। ক 2011 চনৰ লোকপিয়ল অনুসৰি প্ৰতি বৰ্গ কিলোমিটাৰত অসমৰ জনসংখ্যাৰ ঘনত্ব 1 390 2 391 3 397 4 398। গতিকে শুদ্ধ উত্তৰ হ'ব 3 397। কোশ্চিন খ নম্বৰলৈ অহা। অসম চুক্তি স্বাক্ষৰিত হোৱা চনটো আছিল 1 1981 2 1983 3 1984 4 1985। শুদ্ধ উত্তৰ হ'ব 4 1985। গোহাঁই কমল আলি নিৰ্মাণ কৰা ৰজাজনৰ নাম 1 নৰনাৰায়ণ 2 চুকাফা 3 চিল্লাৰাই 4 শিৱসিংহ। শুদ্ধ উত্তৰ হ'ব 1 নৰনাৰায়ণ। ঘ নম্বৰলৈ আহা। ঘ নম্বৰত কোৱা হৈছে পোন প্ৰথমবাৰৰ বাবে অসমত লোকপিয়ল হোৱা চনটো 1 1901 2 1830 3 1951 4 1872। শুদ্ধ উত্তৰ হ'ব 1872 4। অংগ, অসমত স্থাপিত প্ৰথম তেল শোধনাগাৰটো হোৱা ঠাইখনৰ নাম 1 নুনমাটি 2 নুমলীগড় 3 ডিগবৈ 4 বঙাইগাঁও। শুদ্ধ উত্তৰ হ'ব 3 ডিগবৈ। প্ৰথম চা, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালিৰ পৰিমাণ হ'ল 1 858 বৰ্গ কিলোমিটাৰ 2 500 বৰ্গ কিলোমিটাৰ 3 200 বৰ্গ কিলোমিটাৰ 4 78.81 বৰ্গ কিলোমিটাৰ। গতিকে শুদ্ধ উত্তৰ হ'ব 4 78.81 বৰ্গ কিলোমিটাৰ। চ' মাই ডিয়াৰ ষ্টুডেণ্ট, এইখিনি আছিলে 6টা বহুবিকল্পী প্ৰশ্ন আৰু তাৰ সমাধান। মই তোমালোকক 2 মূলাংকৰ প্ৰশ্নখিনি মাতি যোৱাৰ পিছত 1 আৰু 2ৰ আনচাৰটো দেখাই দিম। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 2টো লৈ আহিছোঁ। প্ৰশ্ন 2ত কোৱা হৈছে তলতে যিকোনো 4টা প্ৰশ্নৰ উত্তৰ লিখা। ক অসমৰ দুখন পাহাৰীয়া জিলাৰ নাম লিখা। অসমৰ দুখন পাহাৰীয়া জিলাৰ নাম হ'ল ডিমা হাছাও কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং। খ ব্ৰহ্মপুত্ৰ নদীৰ উৎস কি? এই নদীক অৰুণাচল প্ৰদেশত কি নামেৰে জনাজাত? উত্তৰ, অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ উৎস হ'ল কৈলাশ গিৰিমালা আৰু এই নদীটো তাৰ পৰা ইয়াৰ লুং চাংগো নামেৰে ওলাই অসমত বা অৰুণাচল প্ৰদেশত ইয়াক চিয়াং নদী হিচাপে জনা যায়। গ নম্বৰ, নিৰ্মল পানীত থকা পৃথিৱীত কেইটা প্ৰজাতি শিশু পোৱা যায়? উত্তৰ হ'ব নিৰ্মল পানীত থকা পৃথিৱীত 4টা প্ৰজাতিৰ শিশু পোৱা যায়। ব্ৰহ্মপুত্ৰত থকা লুপ্তপ্ৰায় শিশুবিধৰ নাম কি? ব্ৰহ্মপুত্ৰত থকা লুপ্তপ্ৰায় শিশুবিধৰ নাম হ'ল প্লেটানিছ গেঞ্জেটিকা। প্লেটানিছ গেঞ্জেটিকা। তাৰপিছত তোমালোকে নেক্সট ঘৰ নম্বৰলৈ আহা। ঘৰ নম্বৰত কোৱা হৈছে
ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ অসমত বসবাস কৰে আৰু ইয়াৰ মাটিকালিৰ পৰিমাণ ভাৰতবৰ্ষৰ কিমান শতাংশ? উত্তৰ হ'ব ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ 2.4% অসমৰ জনসংখ্যা আৰু মাটিকালিৰ 2.4% মাটিকালিও এইটো অসমে কি কৰি আছে তো কেৰি কৰি আছে। ভাৰতবৰ্ষৰ দুটা জৈৱ বৈচিত্ৰ্যৰ হটস্পটৰ নাম লিখা। ভাৰতবৰ্ষৰ দুটা জৈৱ বৈচিত্ৰ্য হটস্পটৰ নাম হ'ল পশ্চিম ঘাট পৰ্বত আৰু উত্তৰ পূব ভাৰত। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে তোমালোকৰ 5টা 2 মূল্যাংকৰ প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত কুৱেশ্যন নম্বৰ 1 আৰু 2 তোমালোকৰ স্ক্ৰীনশ্বটৰ সুবিধাৰ্থে তোমালোকক দেখাই দিছোঁ। ঠিক আছে, দেখা। চ' এইখিনি হ'ল তোমালোকৰ কুৱেশ্যন 1টো, কুৱেশ্যন 1ৰ এনচাৰ। কুৱেশ্যন 2ৰ ক, খ, গ তোমালোকে চাই যোৱা। তাৰপিছত ঘ, অংগ। অ'কে, এতিয়া মই তোমালোকৰ আগত 3 নম্বৰৰ প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্ন 3, তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা যিকোনো 5টা। ইয়াতে কোৱা হৈছে বৈচিত্ৰ্যময় অসমৰ জৈৱ বৈচিত্ৰ্যৰ কাৰণবোৰ আলোচনা কৰা। খ, ব্ৰহ্মপুত্ৰ নদীৰ বিশেষত্বসমূহ সহিয়াই ব্যাখ্যা কৰা। গ, অসমৰ প্ৰধান ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম লিখা। ঘ, অসমৰ জনসংখ্যা ৰোধ কৰাৰ মুখ্য 4টা উপায় বিশ্লেষণ কৰা। অংগ, বহনক্ষম উন্নয়ন কাক বোলে? বহনক্ষম উন্নয়নৰ বিকাশ সম্পৰ্কে তোমাৰ মতামত আগবঢ়োৱা। আৰু 55 নম্বৰ, মানৱ সম্পদ উন্নয়নৰ মুখ্য লাইক খুঁটাৰ বিষয়ে আলোচনা কৰা। ক নম্বৰ, বৈচিত্ৰ্যময় অসমৰ জৈৱ বৈচিত্ৰ্যৰ কাৰণসমূহ আলোচনা কৰা। ইয়াতে উত্তৰ হ'ব বৈচিত্ৰ্যময় অসমৰ জৈৱ বৈচিত্ৰ্যৰ কাৰণবোৰ হ'ল: 1, অনুকূল ভৌগোলিক অৱস্থান। 2, বিচিত্ৰময় ভূ-প্ৰকৃতি। 3, অনুকূল জলবায়ৱিক অৱস্থা। 4, অসমৰ উদ্ভিদবোৰ ক্ৰান্তীয় প্ৰকৃতি। চ' এইখিনি অকণমান তোমালোকে আলোচনা কৰি দিবা, হৈ যাব। খ নম্বৰ, ব্ৰহ্মপুত্ৰ নদীৰ বিশেষত্বসমূহ সহিয়াই ব্যাখ্যা কৰা। উত্তৰ, ব্ৰহ্মপুত্ৰ নদীৰ বিশেষত্বসমূহ তলত উল্লেখ কৰা হ'ল: 1, পৃথিৱীৰ 6ষ্ঠ বৃহৎ নদী। 2, পৃথিৱীৰ 2য় বৃহৎ গেট কৰোৱা নদী। 3, দুৰ্লভ প্ৰজাতিৰ শিশুৰ আৱাস। 4, পৃথিৱীৰ মুখ্য পৰিভ্ৰমী চৰাইৰ পৰিভ্ৰমণৰ পথৰ ভিতৰত ব্ৰহ্মপুত্ৰ পথ অন্যতম। আৰু 5 নম্বৰ হ'ল পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলী ব্ৰহ্মপুত্ৰৰ মাজত। এতিয়া মই তোমালোকৰ আগত গ নম্বৰটো আলোচনা কৰিছোঁ। গ নম্বৰটোত কোৱা হৈছে অসমৰ প্ৰধান ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম লিখা। উত্তৰ, অসমৰ প্ৰধান ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম হ'ল: 1, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। 2, মানস ৰাষ্ট্ৰীয় উদ্যান। 3, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। 4, নামেৰি ৰাষ্ট্ৰীয় উদ্যান। 5, ওৰাং ৰাষ্ট্ৰীয় উদ্যান। 6, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। 7, নামেৰি ৰাষ্ট্ৰীয় উদ্যান। আৰু 8, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। চ' এইখিনি আছিলে গ নম্বৰৰ প্ৰশ্নৰ উত্তৰ। এতিয়া ঘ নম্বৰৰ প্ৰশ্নলৈ আহা। ঘ নম্বৰত কৈছে অসমৰ জনসংখ্যা ৰোধ কৰাৰ মুখ্য 4টা উপায় বিশ্লেষণ কৰা। অসমৰ জনসংখ্যা ৰোধ কৰাৰ মুখ্য 4টা উপায় হ'ল: শিক্ষাৰ প্ৰসাৰ, জনপ্ৰব্ৰজন ৰোধ, দৰিদ্ৰতা দূৰীকৰণ আৰু জনসংখ্যা নিয়ন্ত্ৰণ আইন কঠোৰভাৱে বলৱৎ। নম্বৰ 6, স্বাস্থ্যৰ উন্নতি আৰু বাল্য বিবাহ ৰোধ। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি যদি তোমালোকে অকণমান এটা শাৰীকৈ আলোচনা কৰা তেতিয়াহ'লে
তোমালোকৰ কাৰণে আৰু ইয়াতে মাৰ্কটৰ সুযোগ নাথাকিব। নেক্সট তোমালোকৰ কোৱেশ্চনটো হ'ল যে বহনক্ষম উন্নয়ন কাক বোলে, বহনক্ষম উন্নয়নৰ ধাৰণাটো কিদৰে বিকশিত হ'ল বৰ্ণনা কৰা। বহনক্ষম উন্নয়ন মানে হ'ল এনে এক উন্নয়ন যিয়ে ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজনসমূহ পূৰণৰ বাট বন্ধ নকৰাকৈ বৰ্তমান প্ৰজন্মৰ উন্নয়ন সাধন কৰে। বৰ্তমান আৰু ভৱিষ্যত এই দুয়ো প্ৰজন্মৰ প্ৰয়োজনসমূহ সমভাৱে পূৰণৰ বাবে বহনক্ষম উন্নয়নৰ ধাৰণাৰ জৰিয়তে প্ৰাকৃতিক সম্পদৰ উপযুক্ত আৰু সুপৰিকল্পিত ব্যৱহাৰ, উপলব্ধি সম্পদসমূহৰ সঠিকতম ব্যৱহাৰৰ বাবে উৎপাদন, যাতায়াত, পৰিবহণ তথা যোগাযোগ ব্যৱস্থাৰ দৰে অৰ্থনৈতিক কাৰ্যসমূহৰ পুনৰ নিৰ্মাণ, অপচয় হ্ৰাসৰ লগতে অৰ্থনৈতিক ব্যৱস্থা সুচাৰুৰূপে পৰিচালনা কৰাটোত গুৰুত্ব আৰোপ কৰা হয়। 1972 চনত ষ্টকহোমত সম্পূৰ্ণ হোৱা বিশ্ব সন্মিলনৰ পিছত বহনক্ষম উন্নয়নৰ ধাৰণাটো গুৰুত্বপূৰ্ণ ধাৰণা হিচাপে বৃদ্ধি হৈছে। ভাৰতকে ধৰি বিশ্বৰ কেইবাখনো দেশে অংশগ্ৰহণ কৰা এই সন্মিলনত পৰিৱেশৰ অৱস্থাৰ ওপৰত বিশেষকৈ গুৰুত্ব দিয়া হৈছে। ব্ৰুণ্ডটলেণ্ডৰ অধ্যক্ষতাত গঠিত হোৱা সমিতিখনে 1987 চনত এখন প্ৰতিবেদন প্ৰস্তুত কৰি উলিয়াইছিল, যাৰ শিৰোনাম আছিল আমাৰ সমহীয়া ভৱিষ্যত, যাক ব্ৰুণ্ডটলেণ্ড প্ৰতিবেদন বহনক্ষম উন্নয়নৰ বাবে কিছুমান ৰণকৌশল চিনাক্ত কৰি উলিওৱা হৈছিল। নেক্সট তোমালোকৰ লাষ্ট কুৱেশ্যনটো হ'ল মানৱ সম্পদ উন্নয়নৰ লাই খুঁটা কেইটা কি কি? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতু 4 মূল্যাংকৰ দীঘল প্ৰশ্ন, তোমালোকে এই আনচাৰটোত মানৱ সম্পদ উন্নয়নৰ লাই খুঁটা 4টা হ'ল সমতা, উৎপাদন, স্থায়িত্ব আৰু অধিকাৰ। এইকেইটা তোমালোকে অকণমান নিজে নিজে সমতাটো কেনেকৈ কৰিব লাগে, সেইখিনি উৎপাদন কেনেকৈ কৰিব লাগে, স্থায়িত্বনো কি আৰু অধিকাৰনো কি, সেই বিষয়ে অকণমান তোমালোকে বহলাই লিখিব লাগিব। চ' এইখিনি আছিলে তোমাৰ 3 নম্বৰৰ প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত 4 নম্বৰৰ প্ৰশ্নটো আলোচনা কৰিম। 4 নম্বৰ প্ৰশ্নত কোৱা হৈছে অসমৰ ঔদ্যোগিক অনগ্ৰসৰতাৰ মুখ্য 3টা কাৰকৰ বিষয়ে লিখা। কাঁহ আৰু পিতল শিল্পৰ সমস্যা সম্পৰ্কে নিজৰ মতামত আগবঢ়োৱা, নাইবা প্ৰদূষণ বুলি লিখি বুজাৰ ইয়াৰ মুখ্য কাৰকসমূহৰ বিষয়ে আলোচনা কৰা। অসমত ঔদ্যোগিক অনগ্ৰসৰতাৰ 5টা কাৰকৰ বিষয়ে লিখা দিছিল। অসমত ঔদ্যোগিক অনগ্ৰসৰতাৰ কাৰকসমূহ হ'ল ক, অসমৰ ভূ প্ৰকৃতি পাহাৰীয়া অঞ্চলত অসমান, অসংখ্য নদ নদীবোৰ কোমল আৰু পলসুৱা মাটি, গিৰিখাত আৰু বহু ক্ষেত্ৰত এডলীয়া ভূমিৰ ওপৰত নিৰ্মাণ কৰা হেতুকে বাৰিষা কালত বিধ্বস্ত হয় আৰু পথ পৰিবহণ ব্যাহত হয়। সংযোগ বিচ্ছিন্ন হ'লে ঔদ্যোগিক উন্নয়নৰ জ্যোতি পৰে। খ, অসমত উপলব্ধ প্ৰাকৃতিক সম্পদৰ প্ৰকৃত ভাণ্ডাৰৰ আজিকোপতি পৰিমাণ নিৰ্ধাৰণ কৰিব পৰা নাই। ইয়াৰ মূল কাৰণ হ'ল অত্যাধুনিক প্ৰযুক্তি উপযুক্ত প্ৰয়োগ ভালদৰে কৰা হোৱা নাই। গ, পৰ্যাপ্ত পুঁজিৰ অভাৱত উদ্যোগৰ বাবে আন্তঃগাঁথনিৰ সৃষ্টি কৰাত চৰকাৰৰ থমকি ৰ'বলগীয়া হৈছে। ঘ, অসমৰ খিলঞ্জীয়া ডেকা তেজত ঔদ্যোগিক মানসিকতাৰ অভাৱ, শক্তিৰ নাটনিয়ে উদ্যোগপতিসকলক নিৰাশ কৰিছে। তাৰপিছতে আছিলে কাঁহ আৰু পিতলৰ শিল্পৰ 5টা সমস্যাৰ বিষয়ে আছিলে। কাঁহ আৰু পিতলৰ শিল্পৰ সমস্যাসমূহ হ'ল ক, এই শিল্প উদ্যোগৰ কাৰণে বজাৰত কেঁচা মালৰ নাটনি দেখা যায়। খ, ভগা ফুটা
চেপেটা আদি পুৰণি সামগ্ৰীবোৰ দৰে ঘৰে ঘৰে সংগ্ৰহ কৰি মজুত কৰি কেঁচামালৰ যোগান কৰা হয়। এই ব্যৱসায়টো বৰ্তমান অসমৰ বাহিৰৰ ব্যৱসায়ীৰ হাতৰ মুঠিত। অসাধু ব্যৱসায়ী চক্ৰটোৱে কেঁচামালৰ মূল্য খেয়ালখুচিমতে নিৰ্ধাৰণ কৰে। অংগ নম্বৰ কি যোৰাদাবাদ আদিৰ পৰা মোৰাদাবাদ আদিৰ পৰা মেচিনত তৈয়াৰী সস্তীয়া আৰু চিকচিকীয়া অথচ পাতলৰ সামগ্ৰীৰে অসম বজাৰ ভৰি পৰিছে। ফলত স্থানীয় এই কৃষি সংস্কৃতিৰ বুনিয়াদ স্বৰূপ শিল্পটো বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে। এতিয়া দেখা তোমালোকৰ নেক্সট আছিলে প্ৰদূষণ কি, ইয়াৰ বিভিন্ন কাৰক তোমালোকে এইটো চাই লোৱা। প্ৰদূষণ হ'ল আমাৰ কাৰ্যকলাপৰ মাধ্যমেৰে বহু বেছি দূষিত পদাৰ্থ পৰিৱেশৰ লগত মিহলি হোৱাকে প্ৰদূষণ বোলে। প্ৰদূষণৰ বিভিন্ন কাৰক আছে, সেই কাৰকসমূহ তোমালোকে দেখাই দিছোঁ। অ'কে, এতিয়া মই তোমালোকৰ আগত হিষ্টৰীৰ কুৱেশ্যনসমূহ দেখাই দিছোঁ। তোমালোকে নেক্সট ভিডিঅ'ত হিষ্টৰী কুৱেশ্যনৰ আনচাৰকেইটা পাবা, তোমালোকে চাই যোৱা। অ'কে, okay. Okay, so my dear students, এইখিনি আছিল আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। Thank you for watching.